নমস্কাৰ, মই কংকনা বৰুৱা, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ 30 MBBS ষ্টুডেণ্ট। আৰু আজি হৈছে 3 তাৰিখ, মে' মাহৰ 3 তাৰিখ। মে' মাহটো যেতিয়া নিট দিবলৈ হয় ন, তেতিয়া এপ্ৰিল মাহটো কেনেকৈ যায় গম পোৱা নাযায়, আৰু মে' মাহটো কেনেকৈ আহি পায় কোনেও গম নাপায়। তো কালিলৈ হৈছে নিট, 4 মে', আৰু নিটৰ এক্সাম আছে। নিটৰ আগদিনাখন সদায় জীৱনৰ এটা স্মৰণীয় দিন হৈ ৰয় যদি তুমি নিটটো ক্লিয়াৰ কৰিব পাৰা। অবভিয়াছলি, কাৰণ সেই দিনটোত বহুতবিলাক ভাৱনা আহে, মানে দুখ, ভয়, কোনোবাই যদি ভালকৈ পঢ়া নাছিলে এইখিনি সময়ত ৰিগ্ৰেট আহে যে গোটেই বছৰটো কিয় পঢ়া নাছিলোঁ, কাৰোবাৰ ভয়, পাৰিম নে নোৱাৰিম, এনেকুৱা ফিল হয় যে একো নোৱাৰিম নেকি এক্সামত গৈ। বহুত ভাৱনা একেলগে আহি পেলাই পাই যায়হি দুৱাৰদলিত। কিন্তু সেইখিনি ক্ৰছ কৰিয়েই আজিৰ দিনটো যিমান পাৰা শান্ত হৈ থাকিবলৈ চেষ্টা কৰা। মই বহুতবাৰ এই কথাটো কৈছোঁ যে মোৰ নিটৰ আগদিনাখন কি হৈছিল, যে মোৰ বহুত ভয় লাগিছিল আৰু বহুত কান্দিছিলোঁ। তাৰপিছত গধূলি সময়ত ওলাই গৈছিলোঁ, আৰু সেইখিনি সময়ত মই পঢ়িছিলোঁ আৰ্কত। তো তাৰ ৰতন ছাৰক মই গধূলি লগ পাইছিলোঁ, আৰু তেতিয়া ছাৰে কৈছিলে যদি তই ভয় খাৱ তেতিয়াহ'লে নাপাওঁ। আৰু মই তোমালোককো এনেকৈ ক'ম, যদি তহঁতে ভয় খাইছ তেতিয়াহ'লে নিট নাপাওঁ। তো ভয়টোক যিমান পাৰা ক্ৰছ কৰি, মই জানো ভয় লাগে, কিন্তু এটলিষ্ট এক্সামৰ ৰাতিপুৱাটো শান্ত হ'বলৈ ট্ৰাই কৰা। যিমান ঠাণ্ডা কৰিবা ন, সিমান মানে এনেও অপশ্যনেলি থাকে ন তোমাৰ, সেই অপশ্যনবিলাক তোমাৰ বিশেষকৈ বায়'লজি হওক, কেমেষ্ট্ৰি হওক, তোমাৰ মনত পৰিবলৈ ষ্টাৰ্ট হ'ব যে যিমান মানে ঠাণ্ডা কৰি ৰাখিব চেষ্টা কৰা। কাৰণ নিটৰ সেই 3 ঘণ্টা ন, বহুত জীৱনৰ বহুত ইম্পৰ্টেণ্ট সময় হয়। তুমি জীৱনত যিমানেই কষ্ট নকৰা কিয়, সেই 3 ঘণ্টা যদি তুমি নিজকে শান্ত কৰি ৰাখিব নোৱাৰা, নিট ক্লিয়াৰ নহয়। মোৰ বহুত ফ্ৰেণ্ড আছে, বহুত চোকা, মানে তুলনা কৰিব নোৱাৰা চোকা হয়, কিন্তু সেই 3 ঘণ্টাত কিবা এটা হৈ যায়, যাৰ কাৰণে হয়তো তেওঁলোকে এই পথটো তেতিয়া নাই। কিয় বেলেগ ভাল কৰিব মই কোৱা নাই যে মানে ডক্টৰটোৱে সৰ্বোচ্চ নহয়, কিন্তু এইখিনি সময়ত যদি মই ক'ম যে হয় মই ডক্টৰ হ'ম বুলি ভাবা, মই পাৰিম বুলি ভাবা, পজিটিভ থাকা। যদি ঘৰত থাকা, মানে বহুত ভয় লাগিছে, মা দেউতাৰ লগত কথা পাতা, আৰু মানে কি কৰা যে যিদিনাখন ৰাতিপুৱা এক্সাম দিব যাবা, মা দেউতাক সেৱা কৰি যাবা, কোনোবা টিচাৰ যদি ওচৰে পাজৰে আছে সেৱা কৰি যাবা। এক্সাম দিব যোৱা, ভাল হ'ব, পজিটিভ থাকা। এইখিনি সময়ত মই এইটোৱে ক'ম, পিছত ভাল হওক বেয়া হওক আমি কালিলৈ কথা পাতিম, কিন্তু আজি এইটোৱে ক'ম যে বহুত ভালকৈ পঢ়া। এইখিনি সময় পঢ়া মানে কি, পাৰিলে ৰিভাইজ কৰা হা। যদি তুমি মিডিয়কৰ ষ্টুডেণ্ট হয়, এভাৰেজ ষ্টুডেণ্ট হয়, এইখিনি সময়ত ৰিভাইজ কৰা বস্তুবিলাকো আহি যায়। মোৰ এতিয়াও মনত আছে, প্লেন গ্ৰ'থৰ যিটো চেপ্টাৰ আছে, তাৰ পৰা এটা কুৱেশ্যন আহিছিলে, যিটো মই আগদিনাখন ৰিভাইজ কৰি নোযোৱাৰ কাৰণে পৰা নাছিলোঁ, কাৰণ মোৰ সেইখিনি সময়ত কনফিউজ হৈ গৈছিলোঁ। তো পাৰিলে বায়'লজিখন ৰিভাইজ কৰি থাকা, কেমেষ্ট্ৰিৰ ফৰ্মুলা ক'ৰবাত লিখি লৈছিলা যদি, বা ফিজিক্সৰ ফৰ্মুলা অলপ চাই থাকা। বাকী অল দ্য বেষ্ট অফ লাক। মোৰ 3 মিনিট শেষ হ'ব হৈছে, 3 মিনিটৰে ভিডিঅ'টো বনাব পাৰোঁ মই। বেষ্ট অফ লাক।